মানৱ দেহত কেঞ্চাৰ সৃষ্টি কৰা সকলোৱে প্ৰায়ে ব্যৱহাৰ কৰা 6বিধ মাৰাত্মক সামগ্ৰী। কেঞ্চাৰৰ পৰা বাচি থাকিবলৈ পৰাপক্ষত ত্যাগ কৰক এই 6বিধ সামগ্ৰী। কেঞ্চাৰৰ লগতে এই 6বিধ সামগ্ৰীয়ে মানৱ দেহত সৃষ্টি কৰিব পাৰে বহু জটিল ৰোগ। ICMRৰ এক ৰিপৰ্ট অনুসৰি কেঞ্চাৰ ৰোগৰ বাবে ভাৰতত দৈনিক 1300 লোকৰ মৃত্যু হয়। আমি আমাৰ পাকঘৰ আৰু খাদ্যবস্তুত এনে কিছুমান সামগ্ৰী দৈনিক ব্যৱহাৰ কৰি আছো যিসমূহ কেঞ্চাৰৰ প্ৰধান কাৰক। আজি আমি কম আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা কিছু সামগ্ৰীৰ বিষয়ে যিসমূহ পৰাপক্ষত আজিয়েই পৰিহাৰ কৰক, অন্যথা কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি হ'ব পাৰে আপোনাৰ। 1. ৰিফাইন তেল। ৰিফাইন তেল প্ৰায় সকলোৰে পাকঘৰত থাকে। বিভিন্ন খাদ্যবস্তুত ৰিফাইন তেলৰ ব্যাপক ব্যৱহাৰ দেখা যায়, বিশেষকৈ ফাষ্ট ফুডত। তেল ৰিফাইন কৰা প্ৰক্ৰিয়াত যথেষ্ট এচিড ব্যৱহাৰ কৰা হয়, যাৰ বাবে এক তীব্ৰ গোন্ধ ওলায়, আৰু এই গোন্ধ নাইকিয়া কৰিবলৈ হেক্সানল নামৰ এবিধ কেমিকেল ব্যৱহাৰ কৰা হয়। যেতিয়া ৰিফাইন তেল গৰম হৈ যায় তেতিয়া মাৰাত্মক ট্ৰান্সফেট উৎপন্ন হয়, যি কেঞ্চাৰ আৰু হৃদৰোগৰ অন্যতম প্ৰধান কাৰণ। 2. প্লাষ্টিক বটল। আমি পানীৰ পৰা খোৱা তেললৈকে প্লাষ্টিক বটল ব্যৱহাৰ কৰোঁ, কিন্তু প্লাষ্টিক বটলত বিছফেনল এ নামৰ এবিধ মাৰাত্মক কেমিকেল আছে, যি মানৱ শৰীৰৰ বাবে অত্যন্ত বিপজ্জনক। প্লাষ্টিক বটলৰ দৈনন্দিন ব্যৱহাৰে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু হৰমনত প্ৰভাৱ পেলাব পাৰে। গৰম খাদ্যবস্তু প্লাষ্টিকৰ পাত্ৰত ৰাখিলে বিপজ্জনক টক্সিন বাহিৰ হয়, আৰু এইসমূহে কেঞ্চাৰৰ লগতে হৃদৰোগ আদি সৃষ্টি কৰিব পাৰে। সেইবাবে প্লাষ্টিকৰ সলনি গ্লাছৰ সামগ্ৰী ব্যৱহাৰ কৰক। এলুমিনিয়ামৰ পাত্ৰ। আপুনি শুনি আচৰিত হ'ব যে এলুমিনিয়াম এবিধ শ্ল' পয়জন। এলুমিনিয়াম পাত্ৰত দৈনিক খাদ্যবস্তু ৰান্ধিলে বা খালে কিডনী আৰু লাংছৰ বিভিন্ন সমস্যা হ'ব পাৰে, আৰু শৰীৰত এলুমিনিয়ামৰ পৰিমাণ বৃদ্ধি হ'লে কেঞ্চাৰ সৃষ্টি হ'ব পাৰে। নন-ষ্টিক ৰন্ধন পাত্ৰ। এক ৰিপৰ্ট অনুসৰি প্ৰায় 90% ভাৰতীয় লোকৰ ঘৰত নন-ষ্টিক ৰন্ধন পাত্ৰ ব্যাপক হাৰত ব্যৱহাৰ হয়। উচ্চ তাপমাত্ৰাত যেতিয়া এই পাত্ৰসমূহ দিয়া হয়, ইয়াত থকা তৰপটো লাহে লাহে এৰাবলৈ ধৰে। যদি এইসমূহ পেটলৈ যায় তেন্তে লিভাৰ ধ্বংস হোৱাৰ লগতে কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি হয়। প্লাষ্টিক চপিং বোৰ্ড। পাচলি, ফল-মূল আদি কাটিবলৈ এই প্লাষ্টিক চপিং বোৰ্ড ব্যৱহাৰ কৰা হয়, কিন্তু ভিজি থকা প্লাষ্টিক বোৰ্ডত কিছু মাৰাত্মক বেক্টেৰিয়া থাকে, যিসমূহে পেটৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও চকুৰে নমনা প্লাষ্টিকৰ টুকুৰা আপোনাৰ পেটলৈ যাব পাৰে, যিসমূহে কেঞ্চাৰ সৃষ্টি কৰিব পাৰে। এলুমিনিয়াম ফইল। মিঠাইৰ পৰা হোটেলৰ বিভিন্ন খাদ্যলৈকে সকলোৰে পেকিং কৰিবলৈ এলুমিনিয়াম ফইল ব্যৱহাৰ কৰা দেখা যায়। WHOৰ এক ৰিপৰ্ট অনুসৰি 50 মিলিগ্ৰাম পৰ্যন্ত এলুমিনিয়াম মানৱ শৰীৰৰ বাবে অপকাৰী নহয়, আৰু এলুমিনিয়াম ফইলত মেৰিয়াই থোৱা খাদ্যত 2 পৰা 5 মিলিগ্ৰাম পৰ্যন্ত এলুমিনিয়াম থাকে। দৈনিক এনে খাদ্য গ্ৰহণ কৰিলে শৰীৰত এলুমিনিয়ামৰ পৰিমাণ বৃদ্ধি হৈ বিভিন্ন সমস্যাৰ সৃষ্টি কৰাৰ লগতে কেঞ্চাৰৰ ই এক প্ৰধান কাৰণ। উপৰোক্ত তথ্যসমূহ বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু কেৱল প্ৰাথমিক জ্ঞানৰ বাবে। বিশদ তথ্যৰ বাবে বিশেষজ্ঞৰ কাষ চাপক।